হয়তো আমাৰ সম্পৰ্কটোত বিশ্বাস আৰু ইজনে আনজনক বুজি পাবলৈ আৰু কিছুদিন লাগিব আপোনাক আৰু ৰাজ ফুকনক ভালদৰে চিনি পাইছোঁ কাৰণে আপোনালোক শাস্তিৰ সন্মুখীন হ'ব কাৰণ আপোনালোকৰ দৰে জাবৰ কিছুমানে সমাজখন প্ৰদূষিত কৰিছে মুখখন বৰ চলিছে তোমাৰ সাংবাদিক মানুহ মুখতেই চলি আছোঁ আপোনালোকৰ ভাগ্য ভাল আপোনালোকৰ সকলোবোৰ কথা জানিও এতিয়াও মুখ খোলা নাই আনে আপোনাৰ কান্ধত বন্দুক থৈ ফুটাইছে মোক সেই মানুহজনৰ নামটো লাগে ছাৰ মানে আপোনাৰ ককাইদেৱে এই কাম কৰিবলৈ কৈছিলে মই বুজি পোৱা নাই দাদাই মোৰ লগত এনেকুৱা কিয় কৰিলে কি কৰিলে অদিতি আৰু দিগন্তৰ যি বদনাম ওলাইছিল সেয়া দাদাৰ পৰিকল্পনা আছিল আপুনি বৌক কথাবোৰ এতিয়াই নক'ব কেৱল বৌকে নহয় মই সকলোকে ক'ম কিয়নো দাদাই মোৰ লগত বহুত ডাঙৰ অন্যায় কৰিছে একো নহয় এইবোৰ সৰু কথা এইবোৰ তুমি কি কৈছা অদিতি এইবোৰ কথাৰ কাৰণে আমাৰ সম্পৰ্কটো ডিভৰ্চৰ পৰ্যায়লৈ গৈছিল এইবোৰ কেনেকৈ সৰু কথা হ'ব পাৰে হ'লেও আপুনি দাদাক বেয়াকৈ নক'ব কাৰণ এইবোৰ কথা গম পালে দাদা আৰু বৌৰ সম্পৰ্কটো বেয়া হ'ব পাৰে এক প্ৰকাৰে আপুনি কথাবোৰ গম পাই ভালেই হৈছে এতিয়া অন্তত আমাৰ সম্পৰ্কটো মজবুত হ'ব এতিয়া এইবোৰ বাদ দিয়ক তুমি মোক বেয়া নাপাবা অদিতি এইবোৰ কথাৰ কাৰণে তুমি মই বহুত কষ্ট পাবলগীয়া হৈছে মই এতিয়া কথাবোৰ বৌক ক'বই লাগিব দাদা মোৰ তোৰ লগত কথা আছে তই মোৰ লগত কি কথা পাতিব খুজিছ সেয়া মই ভালদৰে জানো গগন বৰবৰা নামৰ আমাৰ অফিচৰ কৰ্মচাৰীজনৰ কথা ন মই তোক কম গোটেইখিনি কথা মই ভালদৰে কম তই ময়ূৰীৰ আগত এইবোৰ কথা নকবি যি কৰি আছো ভালৰ কাৰণে কৰি আছো আগতে তই মোক এটা কথা ক তই বৰবৰাক টকা দিয়া কথাটো সঁচা হয় নে নহয় দাদা দাদা এইবোৰ কি দাদা তই মোৰ লগত এনেকুৱা কৰিব পাৰ বুলি মই সপোনতো ভবা চিঞৰিম আজি তই মোৰ প্ৰত্যেকটো কথাৰে উত্তৰ দিবই লাগিব তই মোক চিধা চিধিকৈ ক দাদা সেই বৰবৰা নামৰ মানুহজনক তই এইবোৰ কৰিবলৈ কিয় কৈছিলি কিয় তাক টকা দিছিলি মোক সোণাপুৰ থানালৈ লৈ গৈ তই এফআইআৰখন কিয় দিছিলি তোৰ স্বাৰ্থ কি দাদা কি হৈছে নীৰৱ বৌ এই মানুহজনক মই সঁচাকৈ ভাল পাইছিলো ই যি কয় সঁচা বুলি চকু মুদি বিশ্বাস কৰিছিলো কিন্তু মই ভবা নাছিলো ই মোৰ লগত এনেকুৱা এটা নিকৃষ্ট কাম কৰিব পাৰে বুলি কথাটো কি অদিতিয়ে দিগন্তৰ লগত কথা পাতি থকা ভিডিঅ'টো দাদাই নিজে বনাই ভাইৰেল কৰিছিল আমাৰ অফিচৰ মানুহজনক মেনেজ কৰি টকাৰ প্ৰলোভন দি সেই ভিডিঅ'টো মোক দেখুৱাবলৈ কৈছিল কাৰণ দাদাই বিচাৰিছিল মোৰ আৰু অদিতিৰ সম্পৰ্কটো বেয়া হওক তই কি কৈছ ভালকৈ কচোন তোৰ মাতটো কিবা মাজে মাজে নাইকিয়া হৈ যায় কচোন মা মইতো কৈছিলো এইখন ঘৰলৈ উভতি নাহো বুলি তোমালোকে জোৰ কৰিলা কাৰণেহে আহিলো তই কিয় তেনেকৈ কৈছ মই সদায় ভাবো মোৰ আগৰ কথাবোৰ পাহৰি যাম বুলি কিন্তু এখেত আজিকালি বৰ বেলেগ হৈছে বৰ কথা খুচৰিবলৈ লৈছে মোক নুকুৱাকে সোণাপুৰ থানা পৰ্যন্তও গ'ল হ'ব দে আমি তাক ভালকৈ বুজাইছো নহয় তোমালোকে বুজালে কি হ'ব আজি সেই একেই হ'ল অফিচৰ ল'ৰা এটাৰ লগত খুদপুচ কৰি গম পালে যে ৰাজ ফুকনে হেনো তাক পইচা দি মেনেজ কৰি থৈছে আজি সকলো কথা মুকলিকৈ কৈ দিলে এতিয়া এইবোৰ কথা গম পাই মানুহজন একেবাৰে খঙত জ্বলি আছে মই বাৰে বাৰে কৈছোঁ যে আজি যিখিনি শুনিলে সেইখিনি আপোনাৰ মাজতেই ৰাখক কিন্তু নাই এতিয়া ককাইকক সুধিবলৈ গৈছে তই নীৰৱক বুজা যে এতিয়া আৰু এইবোৰ কথালৈ তৰ্ক কৰিব নালাগে কেৱল এয়াই নহয় বৌ দাদাই মোক মিছা কথা কৈ দিল্লীলৈ পঠিয়াইছিল কি দাদাই মোক কৈছিল অদিতিয়ে মোৰ বিৰুদ্ধে থানাত এফআইআৰ দিছে কিন্তু মই থানালৈ গৈ গম পালো যে অদিতিয়ে মোৰ বিৰুদ্ধে কোনো ধৰণৰ কেছ দিয়াই নাছিল কাৰণ এফআইআৰখনৰ কোনো তথ্য তেওঁলোকে মোক দেখুৱাবই নোৱাৰিলে কি এতিয়া অদিতি আৰু মোৰ সম্পৰ্কক লৈ দাদাৰ কি প্ৰব্লেম আছে সেয়া কেৱল দাদাই জানে আৰু ভগৱানে জানে ৰাজ তুমি ভিতৰলৈ যোৱা কিয় তই এতিয়া সকলোৰে আগত উত্তৰ দে মই অদিতিৰ লগত সুখী হৈ থকাত তোৰ আপত্তি ক'ত চুপ মনে মনে থাক নাথাকো আগতে মনে মনে আছিলো এতিয়া আৰু নাথাকো তোৰ আচল স্বৰূপটো মই এতিয়াহে ধৰিব পাৰিছো ইয়াৰ কাৰণেই মই অদিতিৰ ঘৰখনে কষ্ট পাইছে দেউতা অদিতিৰ ভনীয়েকৰ বিয়া ভাঙি গ'ল দেউতাকে ৰাতি থানাত কটাব লগা হ'ল তই আমাক সকলোকে ইমান কষ্ট দিব পাৰিছ যেতিয়া তোৰ অদিতিৰ লগত নিশ্চয় কিবা শত্ৰুতা আছে
তই নিজে স্বীকাৰ নকৰিলেও এইবোৰ কথাৰ উত্তৰ মই উলিয়াইহে এৰিম তই মোক মূৰ্খ বুলি কওঁ নহয় এতিয়া মই তোক প্ৰমাণ কৰি দেখুৱাম কোন মূৰ্খ আৰু কোন জ্ঞানী তুমি মাজনীক কথাবোৰ বুজাই কৈছা না নাই বুজাবলগীয়াখিনিতো মই বুজাই কৈছোৱেই বোলো এইবোৰ কথা লৈ এতিয়া আৰু কাজিয়া পেচাল কৰি লাভ নাই আৰু আমিতো সকলোবোৰ জানোৱেই যে ৰাজ ফুকনে এইবোৰ কৰিছে নিজৰ জীৱনটো বচাবলৈ গৈ আনৰ জীৱনবোৰ ধ্বংস কৰিছে ৰ'বচোন মাজনীক বাৰু বুজাম কিন্তু নীৰৱক কেনেকৈ বুজাব বাৰে বাৰে ফোন কৰি বুজাব গ'লেও সিহঁতৰ ঘৰখনে ভাবিব পাৰে যে এই সকলোবোৰ আমাৰ পৰামৰ্শমতেহে হৈছে তুমি মাত্ৰ এটা কামেই কৰিবা মাজনীয়ে যাতে এইবোৰত মাত নেমাতে কিন্তু এনেকৈ হ'লেওতো এদিন সকলোবোৰ কথা ওলাই পৰিব এদিনতো সকলো কথা ওলাবই সেইটো ময়ো জানো কিন্তু ওলোৱাৰ পিছত কি হ'ব সেইটো মই নাজানো আৰু আমি হাজাৰ চেষ্টা কৰিলোঁ এইবোৰ ঢাকিবলৈ একো লাভ নাই সি হয়তো ক'ৰবাত কিবা ৰহস্যৰ গোন্ধ পাইছে সেইকাৰণে সি এই কথাবোৰ খুচৰি চাব বিচাৰিছে হেৰা এক প্ৰকাৰে সি গম পালে বেয়াও নহয় ভাল কি বেয়া কি সেইটো নীৰৱে জনা বুজাটো উচিত আৰু সি যিমানেই ৰাজ ফুকনক বুজি পাব সিমানেই মংগল ৰাজে অদিতি আৰু নীৰৱৰ লগত এনেকুৱা কিয় কৰিছে মই আগৰ পৰাই লক্ষ্য কৰি আছিলোঁ অদিতিক লৈ ৰাজ ইমান সহজ হ'ব পৰা নাছিল কাৰণটো কি যদি এনেকুৱাই হয় অদিতিৰ গাত কোনো দুখ নাই ইমান দিনে আমি অদিতিক ভুল বুজি আছো নেকি নীৰৱ শুনচোন হ'ব মা মোক আৰু একো নুবুজাবা মই যি বুজিব লগা আছিল সকলো বুজিছো তাৰ মানে তোমালোকে ইমান দিনে সকলো দেখি শুনিও চকু মুদি আছিলা তোমালোকে মোৰ কথা এবাৰো নাভাবিলা বাহ এজন পুত্ৰৰ প্ৰতি তোমালোকৰ ইমান প্ৰেম ভাল পোৱা আৰু এজনৰ প্ৰতি ইমান অৱহেলা তেনেকুৱা কোনো কথা নহয় আমি প্ৰথমতে সকলোৱে অদিতিক ভুল বুজি আছিলোঁ কিন্তু যেতিয়া গম পালোঁ অদিতিৰ কোনো ভুলেই নাই তেতিয়াচোন তোক আমি নিজেই কৈছিলোঁ অদিতিক ঘৰলৈ উভতাই আন বুলি তথাপিও মা দাদাই মই কৰা প্ৰশ্নৰ উত্তৰ নিদিলে একো নাই এনেও এই দুই এদিনতে এইবোৰ প্ৰশ্নৰ উত্তৰ মই নিজে উলিয়াম সঁচা কথাবোৰতো এদিন ওলাবই তোমালোকে দাদাৰ ভুলবোৰ যিমানে ঢাকি নাৰাখা কিয় এতিয়া আৰু লাভ নাই মা শুনিলা তাৰ কথা এতিয়া তই নীৰৱৰ লগত তৰ্ক কৰা বাদ দে তাৰ ওচৰত সৰু হ নহ'লে ডাঙৰ বিপদ হ'ব মই কৈ থলো মই নীৰৱৰ আগত আৰু তাৰ ঘৈণীৰ আগত কেতিয়াও সৰু হ'ব নোৱাৰো মোৰ জীৱনটোৰ লগত আপোনাৰ জীৱনটোও ক'ৰবাত জড়িত হৈ আছে কিছুমান সঁচা কথা ওলালে মই ন্যায় পাম ঠিকেই কিন্তু আপুনি তেনেকৈ কিয় কৈছা ভালকৈ কোৱাচোন মোক আপোনাক ইমান মানা কৰাৰ পাছতো আপুনি দাদাক কথাবোৰ তেনেকৈ কিয় ক'লে এতিয়া কি হ'ব আপুনি ভাবি চাইছেনে দাদা কথাবোৰ কোৱাৰ কাৰণে দেউতাই হয়তো মোক বেয়া পাব হয়তো মোক এইখন ঘৰ এৰি যাবলৈ ক'ব কওক এতিয়া আৰু মই আনৰ মগজুৰে নচলো অতিথি নিজৰ মগজুৰে চলিম সেই বুলি দাদাৰ পৰিচনত মই ভুল নাযাওঁ প্ৰয়োজন হ'লে আমি এইখন ঘৰ এৰি গুচি যাম তথাপিও ভুল কথাত মই মোৰ দুৱাই নাথাকো মই এইবাৰহে মানুহ চিনি পাইছোঁ হ'ব এতিয়া আপুনি ওলাই নাহিব মই মা দেউতাৰ লগত কথা পাতি আহোঁ বৈও চাগে কি ভাবিছে ঠিক নাই অদিতি এতিয়া তুমি নীৰৱক কথাবোৰ ক'ব পাৰা ছাৰে মোক তেনেকৈ কৈছে ৰাজ ফুকনে তোমাৰ লগত যি অন্যায় কৰিলে এতিয়া নীৰৱে জনাৰ সময় হৈ গ'ল How dare he talk to me like that? He মোক ৰঙা চকু দেখুৱাই মোক সি এতিয়াও মোক চিনি পোৱা নাই হ'ব দেও তাৰ খং উঠাটো স্বাভাৱিক ভুল তোৰহে সিটোৰ ভাইৰ
এইবিলাক কথা আৰু তই ধৰি নাথাকিবি বেলেগ কামততো মগজু খটুৱাব নোৱাৰি এইবোৰ কামত কিন্তু ঠিকেই খটুৱাব পাৰে এতিয়া অদিতিহে তাৰ আপোন হ'ল কিবা খং উঠিব মই চুপ কিমান বাৰ কওঁ যে কাম এটা কৰাৰ আগতে মগজটো অকণমান খটুৱাবি তোৰ কাৰণে আমাৰ ঘৰখন এতিয়া ঠাংবান হ'ব তোমালোকে এই কেৰেক্টাৰলে ছোৱালীজনী ঘৰখনলৈ উভতাই আনিবই নালাগিছিল তেতিয়াহ'লে আৰু বেছি বিপদ হ'লহেঁতেন ইমান দিনে তই জেলত থাকিলিহেঁতেন এতিয়া তই নীৰৱৰ লগত তৰ্ক কৰা বাদ দে তাৰ ওচৰত সৰু হ নহ'লে ডাঙৰ বিপদ হ'ব মই কৈ থলোঁ মই নীৰৱৰ আগত আৰু তাৰ ঘৈণীৰ আগত কেতিয়াও সৰু হ'ব নোৱাৰোঁ হ'ব আৰু দিয়ক সেইবোৰ কথালৈ টেনশ্যন লৈ থাকিব নালাগে যি হ'ব লগা আছে সেয়াতো হ'বই আমিতো নীৰৱক যিখিনি বুজাব লাগে সেইখিনি বুজাইছোৱেই ময়ো লেতেৰা কাপোৰ কেইটামানকে চাৰ্ফত দিওঁগৈ ৰ'ব আপোনাৰ চুলাৰ জেপত এইখন ডক্টৰৰ ৰিপৰ্ট যে কেতিয়া গৈছিল ডক্টৰৰ ওচৰলৈ নাই এনে চাওক দিয়াচোন নহয় কেতিয়া গৈছিল কওকচোন নহয় সিদিনা বজাৰলৈ যাওঁতে ডাক্তৰৰ চেম্বাৰত সোমাই চুগাৰটো টেষ্ট কৰাই আহিলোঁ চুগাৰ ৰিপৰ্ট এখন কিন্তু ডক্টৰৰ তালৈ যোৱা কথাটো মোক এবাৰ নক'লে যে চুগাৰে হৈছিল নে বেলেগেই কিবা হেৰি শুনকচোন পলাইছে কিয় চাওঁ মোক কাগজখন চাবলৈ দিয়ক দিয়ক এইখন চাই তুমি কি কৰিবা মোৰ সন্দেহ হৈছে আপুনি মোক কিবা এটা ফাঁকি দিছে চাওক বেমাৰ লুকাব নাপায় কি হৈছে কওক একো হোৱা নাই মোৰ ঠিক আছে আপুনি যিখন ক্লিনিকলৈ গৈছিল সেইখন ক্লিনিকলৈ গৈ সেইজন ডক্টৰক লগ কৰি মই এতিয়া চব কথা জানি আহিম তালৈকে কি কৰিবগে তুমি মইতো সকলো কথা জানিবই লাগিব আপুনি মোক একো নকয়ে ৰাম হ'ব দিয়া তুমি অযথা তালৈ যাব নালাগে কি হৈছে মই কম তোমালোকে চিন্তা কৰি থাকা বুলিহে মই কথা হ'ব সেইবোৰ এতিয়া বাদ দিয়ক কি হৈছে কওকচোন এই মানে আজি দুদিনমানৰ পৰা এই বুকুখনৰ এইখিনিতে অকণমান বিষ কি প্ৰথমতে ময়ো ভয় খাইছিলোঁ সেই ডক্টৰক দেখুৱাবলৈ গ'লোঁ ডাক্তৰে ক'লে চিন্তাৰ কোনো কাৰণ নাই গেছৰ কাৰণে বোলে কেতিয়াবা এনেকুৱা হয় গেছ সঁচাকৈ কৈছেনে আপুনি তেৰিকা মিছাকৈ ক'বলৈ কিটো আছে মন্ত্ৰী সঁচা কথা কৈছোঁ এতিয়া বিষটো কেনে পাইছেনো ভাল 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 সম্পূৰ্ণ সুস্থ এতিয়া মই জানো নহয় তোমালোকৰ কথাবোৰ ক'লে তুমি মোৰ লগত কি কৰিলাহেঁতেন সেইবুলিতো মোক আপুনি আগতে কথাবোৰ ক'ব লাগিছিল গেছৰ কথা তোমাক কি ক'ম হে প্লিজ অদিতি তুমি মোক ভুল নুবুজিবা ৰাজে যে তোমাৰ লগত ইমান অন্যায় কৰিছে মই ভবাই নাছিলোঁ হ'ব দিয়ক বৌ এইবোৰ হোৱা কথা হৈ গ'ল এইবোৰ মই সহজভাৱেই লৈছোঁ এইটো কেনেকৈ হ'ব ৰাজ ফুকনে তোমাৰ লগত অন্যায় কৰিছে মোৰ হাজবেণ্ড হ'লেও অন্যায়ক মই কেতিয়াও সহজভাৱে নলওঁ তুমি কিয় মোক এবাৰো নকলা বৌ মই আপোনাক সকলো কথা ক'ব পাৰোঁ কিন্তু আপোনাৰ সংসাৰখনৰ কথা ভাবিহে মই একো কোৱা নাছিলোঁ কিছুমান সঁচা কথা গম পালে আপোনাৰ সংসাৰখন সংসাৰ হৈ নাথাকিব আৰে তোমাৰ লগত অন্যায় হৈছে তুমি মনে মনে থাকিলে নহ'ব নহয় তুমি আমাক ক'বই লাগিব বেলেগক নকলেও অন্ততঃ তুমি মোকতো ক'ব পাৰিলা বাদ দিয়ক বৌ নহয় অদিতি আজি তুমি মোক ক'বই লাগিব ৰাজে তোমাক বেয়া পায় কিয় ৰাজৰ লগত তোমাৰ শত্ৰুতা নালাগে এইবোৰ কথা গম পালে আপোনাৰ জীৱনটো মোৰ দৰে হ'ব তুমি কি ক'ব খুজিছা মোৰ জীৱনটোৰ লগত আপোনাৰ জীৱনটোও ক'ৰবাত জড়িত হৈ আছে কিছুমান সঁচা কথা ওলালে মই ন্যায় পাম ঠিকেই কিন্তু আপুনি তেনেকৈ কিয় কৈছা ভালকৈ কোৱাচোন মোক ৰাজদাক সুধিব আপোনাৰ দাদাৰ বিষয়ে বেয়াকৈ ক'লে আপুনি জানো বিশ্বাস কৰিব সঁচা কথাবোৰ গম পালে আপুনি দাদাক ক্ষমা কৰিব নে শাস্তি দিব মানে মোতকৈ আপোনাৰ ঘৰখন আপোন গতিকে এই ঘৰখনৰ বেয়া দিশটো আপুনি নজনাটোৱে ভাল কি হ'ল আপুনি মোৰ মুখলৈ এনেকৈ চাই আছে যে তোমাৰ ফোন আহিছিল অদিতি ভুলবশতঃ মই ফোনটো উঠালোঁ কোনে কৰিছিলে মোৰ দাদাই তোমাৰ লগত কি অন্যায় কৰিছিল অদিতি মানে ৰাজদাই তোমাৰ লগত কি অন্যায় কৰিলে মই জানিব খুজিছোঁ এইবোৰ আপুনি কি কৈছে
ইমান দিনে যিবোৰ কথা তুমি মোক কোৱা নাছিলা মই আজি জানিব লাগিব কোৱা অদিতি মানে হঠাৎ আপুনি তোমালৈ ফোন কৰা মানুহজনে ফোনত তুমি বুলিয়ে মোক বহু কথাই ক'লে মোক কথাবোৰ বুজাই কোৱা অদিতি ৰাজ কোৱা তুমি অদিতিৰ লগত এই কাম কিয় কৰিলা সি মোৰ লাজেই লাগিছে তুমি ইমান বেয়া মনৰ মানুহ বুলি মই ভবাই নাছিলো আঁতৰি যোৱা ইয়াৰ পৰা মোৰ মগজটোৱে কাম কৰা নাই তুমি অদিতিৰ লগত নিশ্চয় কিবা ডাঙৰ ঘটনা কৰিছা আৰু সেইবোৰ লুকুৱাবলৈকে তুমি অদিতিৰ লগত এইবোৰ কৰি আছা ময়ূৰী এটা কথা স্পষ্ট হ'ল যে তোমাৰ আৰু ৰাজদাৰ এই শত্ৰুতা বহু দিনৰ আগৰ এয়া কিহৰ শত্ৰুতা অদিতি কোৱা অদিতি তুমি একো নোকোৱা কিয় কি কম আপোনাৰ দাদাৰ বিষয়ে বেয়াকৈ ক'লে আপুনি জানো বিশ্বাস কৰিব সঁচা কথাবোৰ গম পালে আপুনি দাদা ক্ষমা কৰিব নে শাস্তি দিব মানে মোতকৈ আপোনাৰ ঘৰখন আপোন গতিকে এই ঘৰখনৰ বেয়া দিশটো আপুনি নজনাটোৱে ভাল কিন্তু মোৰ ঘৰৰ মানুহতকৈ মই তোমাক বেছিকৈ বিশ্বাস কৰোঁ অদিতি তুমি মোক কথাবোৰ কোৱা বাদ দিয়ক আপোনাৰ ঘৰখনৰ কথা মই ক'ব নোৱাৰো আপোনাৰ দাদা কেনে চৰিত্ৰৰ মানুহ সেয়া আপুনি গম পালে কেতিয়াও সহজভাৱে ল'ব নোৱাৰিব আপুনি যেনেকৈ অন্ধ মৰমত ডুবি আছে তেনেকৈ থাকক কিন্তু মই সঁচা কথাবোৰ জানিব লাগিব অদিতি তুমি প্লিজ মোক কথাবোৰ কোৱা আপোনাৰ দাদা এজন চৰিত্ৰহীন অসভ্য মানুহ মাক দেউতাকৰ এজন অপদাৰ্থ সন্তান অদিতি কি হ'ল গালি পাৰক মোক মই আপোনাৰ দাদাৰ কথা এনেকৈ কৈছো কাৰণ আপোনাৰ পূজনীয় দাদাই 15 বছৰ আগতে মোক ধৰ্ষণ কৰিছিল আহি